অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ মংগলদৈত আজি শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় জনতা যুৱ মৰ্চা মংগলদৈ মণ্ডলৰ উদ্যোগত বিহু নৃত্য কৰ্মশালা আৰম্ভ কৰা হয়। সভানেত্ৰী অৰ্পিতা ৰিয়াদের নেতৃত্বত অনুষ্ঠিত হোৱা এই কৰ্মশালাতেই শুভাৰম্ভণি কৰে যুৱনেতা গুৰুজ্যোতি দাস ডাঙৰীয়াই। লগতে উপস্থিত থাকে যুৱ মৰ্চা সাধাৰণ সম্পাদক জ্যোতি প্ৰসাদ ডেকা, শিল্পী স্বপন ঘোষ, খণ্ড আয়ুক্ত সুব্ৰত শীল তথা স্থানীয় ব্যক্তিসকল। উক্ত কৰ্মশালাতে নৃত্যৰ প্ৰশিক্ষাৰ্থী দৰঙী বিহুৱা দলৰ নিবেদিতা বৰুৱা, নৃত্যশিল্পী চয়নিকা নাথ, মানস চহৰীয়াকে ধৰি আন কেইবাজনো প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। উক্ত কৰ্মশালাতে ঢোল পেপাৰ শব্দত নাচনীৰ নাচত ৰজনজনাই উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7। এই যি কৰ্মশালা পাতিছে আমাৰ মাজত উপস্থিত হৈছে স্বপন ঘোষ ডাঙৰীয়া, শিবু বিনালে নাহৰ তগৰ কপৌ ফুলি অসমৰ ৰাইজৰ বাপতি সাহোন আৰু জাতীয় উৎসৱ বিহু আহিল। সেইকাৰণে বিহু আমাৰ জাতীয় উৎসৱ, প্ৰকৃতিয়ে আদৰণি জনায়। কুলিয়ে মাতি আছে চাৰিওফালে ন, মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰি যুৱ মৰ্চাৰ মংগলদৈ উদ্যোগত এই যি কৰ্মশালা পাতিছে আমাৰ মাজত উপস্থিত হৈছে স্বপন ঘোষ ডাঙৰীয়া, শিবু কি বুলি কয় যোজনা। এতিয়া চাবা আমি গান ফুৰ্তি কাৰণে গান চাবা শুনিবা দেই একেলগে।